পুত্ৰ হল এপিএছ বিষয়া সদ্য ঘোষিত এপিএছ বিভাগৰ স্থান লাভ কৰি কাকপথাৰৰ লগতে মৰাণ জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰচিত মৰাণে আৰু প্ৰচিতক উষ্ম আদৰণি জনাই অঞ্চলবাসীয়ে কাকপথাৰ মৰাণ জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিলে এপিএছ বিষয়া অসম অৰুণাচল সীমান্তৰ ডিৰাক হুনজান গাঁৱৰ খেতিয়কৰ পুত্ৰ আজি এপিএছ বিষয়া সদ্য ঘোষিত এপিএছচি ফলাফলত সফলতা লাভ কৰা যুৱকক কাকপথাৰৰ লগতে উপজা গাঁৱত জনাই বিপুল আদৰণি আৰু কাকপথাৰৰ লগতে মৰাণ জনগোষ্ঠীৰ প্ৰথমগৰাকী এপিএছ বিষয়া কাকপথাৰত উপস্থিত হোৱাৰ পাছতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হুনজান গাঁৱৰ প্ৰচিত মৰাণক বিপুল আদৰণি জনাই কৰ্মসূত্ৰে গোলাঘাটত এপিডিচিএলৰ একাউণ্ট অফিচাৰ হিচাপে কৰ্মৰত প্ৰচিত মৰাণে এপিএছচিৰ এপিএছ বিভাগত 30 নং স্থানত উত্তীৰ্ণ হোৱাৰ পাছতে প্ৰথমবাৰৰ বাবে আজি কাকপথাৰৰ নিজা বাসগৃহত উপস্থিত হয় আৰু নিজা বাসগৃহৰে কাকপথাৰ চহৰত উপস্থিত হোৱাৰ পাছতে হুনজান যুৱ সংঘৰ লগতে হুনজানবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনে ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম আদৰণি জনাই প্ৰচিতক আৰু বিশাল ৰেলীৰে কাকপথাৰ চহৰৰ পৰা পুনে পুনে হুনজান গাঁৱলৈ ৰাওনা হয় আৰু গাঁৱৰ প্ৰৱেশদ্বাৰত হুনজান আদৰ্শ মহিলা সমিতিৰ লগতে ৰাইজে প্ৰচিত মৰাণক জনাই উষ্ম আদৰণি আৰু নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছতে পিতৃ মাতৃৰ লগতে পৰিয়ালে আদৰণি জনাই আৰু ৰাইজৰ ব্যাপক উপস্থিতিৰ মাজতে গাঁওবাসীয়ে এটি সম্বৰ্ধনা আৰু কৃতজ্ঞতাও অনুষ্ঠানৰ আয়োজন কৰি এছিএছএছ প্ৰচিত মৰাণক ভৱিষ্যতে সুকৰ্ম কৰি যাবৰ বাবে শুভেচ্ছাও জ্ঞাপন কৰে অঞ্চলবাসীয়ে গামোচা আপোনালোকক আমি তেওঁক আদৰণি জনাইছোঁ আৰু এই ছাকচেছটোৰ বিষয়ে এইটো আমাৰ গাঁওবাসীৰ ফালৰ পৰা আমি হেৰি কৰিছোঁ তাৰপিছত এওঁ এতিয়া ধৰক মানে গাঁওবাসী উদ্দেশ্যে দুটা কথা ক'ব তাৰপিছত আমাৰ ৰঞ্জিত আছে যদি ৰঞ্জিতে দুটা কথা ক'ব যে আকৌ এখন গামোচা আমাৰ সন্দেহ চৰকাৰে দিব দেই গামোচা আপোনালোকক আমি তেওঁক আদৰণি জনাইছোঁ আৰু এই ছাকচেছটোৰ বিষয়ে এইটো আমাৰ গাঁওবাসীৰ ফালৰ পৰা আমি হেৰি কৰিছোঁ মহিলা পৰিষদ
এই মুহূৰ্তত পচিত মৰাণৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। আৰু আপোনালোকৰ চবে যে ইমান উৎসাহ এনেকৈ পাস কৰিব মই ভবা নাছিলোঁ, কিন্তু ইমান বহুত ভাল লাগিছে। মোৰ এটাই কথা, আপোনালোকে মোক মৰম চেনেহ দিব আৰু এটা শক্তি দিব যাতে মই ভৱিষ্যতে যেতিয়া কৰ্মবিৰত যেতিয়া কাম কৰিম এটা ভালকৈ কাম কৰি যাব পাৰোঁ, জাষ্টিছ দিব পাৰোঁ, নিজৰ মানুহখিনিক আগুৱাই লৈ যাব পাৰোঁ, নিজৰ চবকে লগতে নিজৰ জাতি হওক বা অজাতি হওক যোনে নহওক চবকে যাতে ভালকৈ কাম কৰিব পাৰোঁ, চবকে মই জাষ্টিছ দিব পাৰোঁ। ভগৱানে মোক শক্তি দিয়ক আৰু আপোনালোকে মোক সদায় মৰম কৰিব, মই পাৰিম। ধন্যবাদ। মই 2021 চনৰ পৰাই দি আছোঁ। এইবাৰ মোৰ 3rd টাইম ইণ্টাৰভিউ দিছোঁ, ভাইবা দিছোঁ। আৰু মই তাৰ কাৰণে এইবাৰ অসম চৰকাৰৰ যোনখিনি সকলোকে চবকে ইনক্লুচিভ কৰি আগবঢ়াই নিব বিচাৰিছে অসম চৰকাৰে, সেইটো খুবেই ভাল লাগিল। আৰু এইবাৰ 3rd টাইম মই পাইছোঁ। আগতে 2বাৰ মই ভাইবা দিছোঁ। জনগোষ্ঠীয় সংগঠনটো তেওঁলোকে মোক সদায় উৎসাহ কৰি আহিছে আৰু তেওঁলোকৰ যি মানে গভৰ্ণমেণ্টৰ ওপৰত তেওঁলোকে যোনখিনি হেৰি কৰিছে, মিটিং কৰিছে আৰু যেনেকৈ চবকে আগবঢ়াই গভৰ্ণমেণ্টটো মানি লৈছে চবকে আগবঢ়াই নিম বুলি আৰু তেনেকুৱাকৈ পলিচিখিনি ইমপ্লিমেণ্ট কৰিছে, এইটো এটা ভাল পদক্ষেপ। হয় 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 হয়, এইটো মানে এনেই শ্ৰেয়টো চবৰ কাৰণে চবকে যায়। চবে যিমান মোৰ ৱেল উইচাৰ আছে, মা দেউতা সদায় মোক গম পাইছিলে পাৰিব বুলি। হয় হয় নিশ্চয়, হয় হয় নিশ্চয় আছে বাৰু। বিৰাট সুখী। ময়ো তেওঁক ভাবিছিলোঁ এদিন সফল হ'ব বুলি। তেওঁ যি চেষ্টা চলাইছিলে, মা দেউতাৰ আশীৰ্বাদ, ঘৰখনৰ সকলোৰে ছাপৰ্ট আছিলে। তাকে আৰু এটা কথা বেয়া নাপাব, যিহেতু বয়স কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। এতিয়া ছোৱালীও হয়তো কেঁচুৱাৰ দৌৰত আছে, কিন্তু তেওঁ বয়সক হৰুৱাই আজি এই সফলতা লাভ কৰিছে। আপোনাৰ কেনেকুৱা, তেওঁলোকৰ সহযোগিতা কেনেকুৱা আছিল? সহযোগিতা সদায় বাৰু মই তেওঁক লগতে আছিলোঁ। কেতিয়াবা যদি তেওঁ হাৰ মানিছিলে, পাৰিবা তুমি কিয় নোৱাৰিবা, বয়স যিহেতু আছে কৰি যোৱাচোন, একো নাই, তেনেকৈ বাৰু মই কেতিয়াবা অকণমান হয়। কেতিয়াবা যদি মোক সময় নিদিয়ে, লেপটপটোলৈ পঢ়ি থাকে, কিয় নাহা, ইয়াতো দেখোন পঢ়িব পাৰা তুমি, কেলৈ নাহা, কি অকণমান কেতিয়াবা, যিহেতু ময়ো মানুহে হয়, অকণমান কেতিয়াবা ইম'চনেল হৈ পেলাই অকণমান কেতিয়াবা হয়, নোহোৱা নহয়। আজি মৰম সেইবোৰ সকলোবোৰ পাহৰি যোৱা হৈছে এতিয়া। গম পাইছিলে পাৰিব বুলি।